আমি কংগ্ৰেছ বাদ দি এটা তৃতীয় বিকল্পৰ চিন্তা আমিও কথা পাতি আছোঁ। কেৱল গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়া পদুপৰক বাদ দি বাকীটো গোটেই বিজেপিৰ এজেণ্ট হয়। এতিয়া গৌৰৱ গগৈৰ সোঁফালে থাকি ৰেকিবুদ্দিন আহমেদ, বাওঁফালে থাকি ৰকিবুল হুছেইন, জাকিৰ সিকদাৰ। আমি শক্তিশালী ৰাজনৈতিক দলবিলাকে যাতে বিজেপিক পৰাজয় কৰিব পাৰি কংগ্ৰেছক বাদ দি, আমি উমৈহতীয়া পাৰ্টি আমিও পক্ষে। আজিকালি লুৰিণ যদি কয় মুখ্যমন্ত্ৰী হ'ম বুলি নকয় নেকি? 2021 মুখ্যমন্ত্ৰী হ'ম বুলি কৈছিলে, আজিকালি নকয় নেকি? গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰা, দেৱব্ৰত শইকীয়াক বাদ দি বাকীবিলাক গোটেই বিজেপিৰ এজেণ্ট, আৰু সেই এজেণ্টে তৃতীয় তেখেতসকলৰ এইটো কি কয় বিৰোধীত্ব কিন্তু সফল নহয়। গৌৰৱ গগৈয়ে বিজেপিক গালি পাৰে, মুখ্যমন্ত্ৰীক গালি পাৰে, কিন্তু সোঁৱাবাই বিজেপিৰ মেইন মুখ্য এজেণ্ট হৈ গ'ল ৰেকিবুদ্দিন আৰু জাকিৰ সিকদাৰ। সিহঁতক লৈ কিনে ৰাজনীতি কৰি আছে। প্ৰত্যাশিতভাৱে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত প্ৰথমবাৰলৈ বিৰোধী ঐক্যমঞ্চৰ সভা অনুষ্ঠিত হৈ গ'ল। গৌৰৱ গগৈ সভাপতি হোৱাৰ পাছত প্ৰথমবাৰৰ কাৰণে যোৱাকালি দিছপুৰত বিৰোধী ঐক্যমঞ্চ একমতত উপনীত হোৱা পৰিলক্ষিত হ'ল। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে বিৰোধী উমৈহতীয়া ঐক্যমঞ্চ যি গঠন কৰা হ'ল, তালৈ তাৰ পৰা বাদ পৰি গ'ল তৃণমূল কংগ্ৰেছকে আদি কৰি আম আদমি পাৰ্টিৰ পৰা আদি কৰি কেইবাটাও দল। আৰু এই মুহূৰ্তত যিটো তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ উপসভাপতি দুলু আহমেদ মোৰ লগত আছে, মই আপোনাৰ ওচৰলৈকে আহিছোঁ। যোৱাকালি গৌৰৱ গগৈৰ নেতৃত্বত প্ৰথমবাৰৰ কাৰণে বিৰোধী ঐক্যমঞ্চৰ সভা অনুষ্ঠিত হৈ গ'ল। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে তৃণমূল কংগ্ৰেছ, আম আদমি পাৰ্টিকে ধৰি বহুকেইটা দলক নিমন্ত্ৰণ জনোৱা দেখা পোৱা নগ'ল। প্ৰথম কথা, তেখেতসকলে নেতৃত্ব লৈছে আৰু আগে পিছত নেতৃত্ব লোৱাৰ পিছত কি হৈছে অসমৰ ৰাইজে দেখিছেই। শেষ মুহূৰ্তলৈ তেখেতসকলৰ এইখন নাটক চলিয়ে থাকে। এতিয়া কথাটো হৈ গ'ল যে তৃণমূল কংগ্ৰেছ হওক, আম আদমি পাৰ্টি হওক, সমাজবাদী পাৰ্টি হওক, এই তিনিটা পাৰ্টিক আপোনালোকে যিটো খবৰ দিছে আমাক নাই মাতা, তেখেতসকলে মাতা নামাতাকতো আমাৰ ৰাজনীতিটো নচলেতো। আমাৰ ৰাজনীতি নচলে। আমি কংগ্ৰেছ বাদ দি এটা তৃতীয় বিকল্পৰ চিন্তা আমিও কথা পাতি আছোঁ। 21-22 তাৰিখে আমাৰ মিটিং আছে। এইটো আমাৰ এতিয়াৰ নহয়, কাৰণ আমাৰ লক্ষ্য উদ্দেশ্য হৈ গ'ল বিজেপিক পৰাজয় কৰিব লাগে। আমাৰ মূল লক্ষ্য হ'ল বিজেপিক পৰাজয় কৰিব লাগে। কিন্তু বিজেপিক পৰাজয় কৰাৰ কাৰণে ৰাইজেও বিচাৰিছে, কিন্তু বিকল্প আকৌ কংগ্ৰেছ হৈ থকা নাই। কংগ্ৰেছ হ'ল হয় যদি কংগ্ৰেছৰ নেতাসকল যদি অকণমান নিকা ভাৱমূৰ্তিৰ হ'ল হয়। মই গৌৰৱ গগৈৰ বিৰুদ্ধে কোৱা নাই। গৌৰৱ গগৈৰ লগত সোঁৱাবাও যিখিনি আছে, গোটেই টিকট বিক্ৰী কৰি খোৱা, বিজেপিক সহায় কৰা জিতেন্দ্ৰ সিঙে কওক, ৰকিবুল হুছেইনেই কওক, কেৱল গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়া পদুপৰক বাদ দি বাকীটো গোটেই বিজেপিৰ এজেণ্ট হয়। এতিয়া গৌৰৱ গগৈৰ সোঁফালে থাকি ৰেকিবুদ্দিন আহমেদ, বাওঁফালে থাকি ৰকিবুল হুছেইন, জাকিৰ সিকদাৰ। ইহঁতে যোৱাবাৰ কি কৰিছে দেখিছে, গোটেই টিকটবোৰ বিক্ৰী কৰিছে, বিজেপিক সহায় কৰিছে। গতিকে গৌৰৱ গগৈ এনেকুৱা এখন জালত ভৰি দিলে, যিখন জালৰ পৰা গৌৰৱ গগৈ স্বয়ং ওলাব নোৱাৰে। যাৰ বাবে মই TMCখিনিয়ে ক'ব পাৰোঁ, তৃতীয় বিকল্পৰ কথা আপোনালোকে 21-22 তাৰিখৰ ভিতৰত গম পাই যাব যে আমি শক্তিশালী ৰাজনৈতিক দলবিলাকে যাতে বিজেপিক পৰাজয় কৰিব পাৰি কংগ্ৰেছক বাদ দি, আমি উমৈহতীয়া পাৰ্টি আমিও প্ৰক্ষেপ কৰিম। ইতিমধ্যে আমি TMCয়ে প্ৰায় 70জনীয়া তালিকা সাজু কৰিছোঁ। কিন্তু যেতিয়া এতিয়া তৃতীয় বিকল্পৰ কথা হৈছে, তাৰ পৰা হয়তো কিছুমান বাদ পৰিব। কাৰণ আম আদমি পাৰ্টিৰো সংগঠন আছে, সমাজবাদী পাৰ্টিৰ চৰকাৰ আছিলে, আৰু তেনেকুৱা লোকেল পাৰ্টি কিছুমান আছে আমাৰ তাত তালিকাখন। বাৰু মই আজি সম্পূৰ্ণ ক'ব নোৱাৰিম, খুব সোনকালে খবৰটো পাব। আৰু বিকল্প হিচাপে কিন্তু এইখিনি মানুহক লৈ কিনে অসমৰ ৰাইজে কেতিয়াও মানে সমৰ্থন নকৰে। কিন্তু লক্ষ্যটো যিহেতু বিজেপিক পৰাভূত কৰা, যদি বিৰোধী শক্তিসমূহ বহুধা বিভক্ত হয়, এই বহুধা বিভক্ত বিৰোধী শক্তিয়ে কেনেদৰে বিজেপিক পৰাভূত কৰিবলৈ সক্ষম হ'ব? চাওক, এতিয়া নেতৃত্ব লৈছে কংগ্ৰেছে। এতিয়া কংগ্ৰেছে দেখিছে যে আমি মানে তেখেতসকলে এই 6-7টা দলক লৈ বিৰোধী ঐক্যমঞ্চ গঠন কৰিব, আৰু সেই 6-7টা দলৰ গণভিত্তিত চাব, কাৰোবাৰ দলৰ কাৰ্যালয়ো নাই, তেখেতো বিৰোধী ঐক্যমঞ্চৰ সহযোগী, কাৰোবাৰ দলৰ বিধায়কো নাই সহযোগী। এতিয়া আহোঁ, ধৰি লওক আজিকালি লুৰিণ যদি কয় মুখ্যমন্ত্ৰী হ'ম বুলি নকয় নেকি? 2021 মুখ্যমন্ত্ৰী হ'ম বুলি কৈছিলে, আজিকালি নকয় নেকি? অখিল গগৈ নকয় নেকি মুখ্যমন্ত্ৰী হ'ম বুলি? অসমৰ যে এইটো বিচাৰি আছিল যে এটা শক্তিশালী আঞ্চলিক দল এটা আহক, আমি যাতে বিজেপিৰ বিকল্প হিচাপে কংগ্ৰেছক বাদ দি ভোট দিব পাৰিম। কিন্তু ইহঁতটো বিক্ৰী হৈ গ'ল। দুগৰাকী নেতাই মুখ্যমন্ত্ৰী হ'ম বুলি দাবী কৰে 21ত, এতিয়া তেখেতসকলে 4-5খন, 2-3খন আসনৰ কাৰণে কংগ্ৰেছৰ ভৰিত পৰে। তেনেকুৱা ধৰণৰ দলক অসমৰ ৰাইজে সমৰ্থন নকৰে, কেতিয়াও নকৰে। যি তৃতীয় মৰ্চা গঠন হ'বলৈ গৈ আছে, সেই তৃতীয় মৰ্চাতে ভাবেনে আপুনি বিজেপিক শক্তিশালীভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব? মৰ্চা আমাৰ কেন্দ্ৰতো আছে। যোৱা লোকসভা নিৰ্বাচনততো গোটেইখিনি মিলি খেলিছিলে। এতিয়া অসমত তেখেতসকলে কি ফৰ্মুলা বনাইছে মোৰ জনাও দৰকাৰ নাই, কাৰণ তাতে কালি আমাক মাতা নাই মাতা সেইটোক লৈ মই চিন্তিতও নহয়। মই আকৌ কৈছোঁ, গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰা, দেৱব্ৰত শইকীয়াক বাদ দি বাকীবিলাক গোটেই বিজেপিৰ এজেণ্ট, আৰু সেই এজেণ্টে তৃতীয় তেখেতসকলৰ এইটো কি কয় বিৰোধী ঐক্য কেতিয়াও সফল নহয়। কাৰণ
আমি যোৱা TMCয়ে যিটো ফলাফল দেখালোঁ পঞ্চায়তত আপোনালোকে দেখিছে 5 গৰাকীও আমাৰ জয়লাভ কৰিছে আম আদমি পাৰ্টিও ইয়াতে কাউন্সিলাৰ জয়লাভ কৰিছিলে গুৱাহাটীত কংগ্ৰেছ শূন্য আছিল নাই কাউন্সিলাৰটোৰ শূন্য আছিল কংগ্ৰেছ আম আদমি পাৰ্টি জয়লাভ কৰিছে সমাজবাদী পাৰ্টিও ধৰি লওক প্ৰতিখন জিলাত প্ৰতিটো ৰাজ্যত প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থী দিয়াৰ ক্ষমতা অধিকাৰ সকলোৰে আছে এতিয়া যদি তেখেতসকলে কয় যে TMCটো বেংগলী পাৰ্টি বেংগলত চলিব আম আদমি পাৰ্টিটো দিল্লীৱালা পাৰ্টি দিল্লীত চলিব আৰু সমাজবাদীটো UPৰ পাৰ্টি UPত চলিব কথাটো তাত নাই নেতৃত্বটো আমাৰ অসমৰ যুৱক যুৱতীয়ে ল'বতো আৰু মই আজি কৈ দিলোঁ আমাৰ তৃণমূল কংগ্ৰেছে আমাৰ দলৰ আৰু দলৰ বাহিৰৰ যুৱ প্ৰজন্ম নতুন মুখক এইবাৰ দলীয় প্ৰাৰ্থিত্ব দিব কোনোবাই কয় এইটো বেংগলী পাৰ্টি এইটো বেংগলত চলিব আৰু আমাৰ নেতা আমাৰ যিবিলাক প্ৰাৰ্থী হ'ব এইবিলাকতো অসমৰে অসমীয়া যুৱক যুৱতী হ'ব আজি দিল্লীত কংগ্ৰেছটো কি দিল্লীয়ে কণ্ট্ৰল কৰি থকা নাই নেকি বিজেপিটো গুজৰাটে কণ্ট্ৰল কৰি থকা নাই নেকি লিডাৰখিনিতো নেতাখিনিতো স্থানীয় হয় গতিকে এইবিলাক এটা মুখ চুপতি এইবিলাক এটা কোনো গণভিত্তি নাই এইবিলাক কথাৰ তেখেতসকলে নেতৃত্বলৈ মাতিছে আমাক ভাল দেখা নাই নাই মাতা তাত মোৰ ক'ব লগা কি আছে সন্মিলিত বিৰোধী শক্তি মানে গোটেই অসমত যিমানবোৰ বিৰোধী ৰাজনৈতিক দল আছে সকলোৱে মিলি পেলাই সন্মিলিত বিৰোধী ঐক্যমঞ্চ এই বিৰোধী শক্তিত আপোনালোকক নমতাৰ কাৰণটো কি বুলি ভাবে বিজেপিক সহায় কৰিব জিকিব কিমান ভোট লাগে 50,000 ভোট লাগে যদি সন্মিলিত প্ৰাৰ্থী নাথাকে ভোটবিলাক ভাগ হ'বনে নহয় জয় পৰাজয় বাদ দিয়ক যোৱাবাৰ হাজোৰ ৰিজাল্টটো চাইছিলে নাই মই দুলু আহমেদে 27,000 ভোট 55,000 ভোট পাইছিলোঁ কংগ্ৰেছে পাইছিল 27,000 আৰু বিজেপি 62,000 ভোট পাই 4,000 ভোটত জয়লাভ কৰিছে বা 5,000 ভোটত জয়লাভ কৰিছে যদি আমাৰ এটা প্ৰাৰ্থী হ'লে জয়লাভ কৰিলে হয় মইতো 55 পাইছোঁ কংগ্ৰেছে 27 পাইছে তাক সহায় কাক কৰিলে কংগ্ৰেছে সহায় কাক কৰিলে কংগ্ৰেছে সহায় কৰিলে বিজেপিক যদি এটা প্ৰাৰ্থী হ'লে মইতো জয়লাভ কৰিলোঁ ঠিক তেনেকৈ আকৌ সেই একেই জিতেন্দ্ৰ সিং আছে টিকেট বেপাৰী সেই একেই ৰকিবুল হুছেইন আছে সেই একেই ধৰি লওক ৰেকিবুদ্দিন আহমেদ আছে গৌৰৱ গগৈয়ে বিজেপিক গালি পাৰে মুখ্যমন্ত্ৰীক গালি পাৰে কিন্তু সুমিয়াবাই বিজেপিৰ মেইন মুখ্য এজেণ্ট হৈ গ'ল ৰেকিবুদ্দিন আৰু জাকিৰ সিকদাৰ সিহঁতক লৈ কিনে ৰাজনীতি কৰি আছে এইবিলাক অসমৰ ৰাইজে চাই আছে টিকেট বেপাৰী জিতেন্দ্ৰ সিঙে ইমান টেষ্ট পালে অসমৰ টিকট বিক্ৰী কৰি মধ্যপ্ৰদেশ ধ্বংস কৰিলে উৰিষ্যা ধ্বংস কৰিলে ৰাজস্থানত প্ৰত্যেকটো নেতাই ঘিণ কৰে জিতেন্দ্ৰ সিং যিজনে তত্ত্বাৱধায়ক তেওঁ ইয়াতে আহি কিনে ডাঙৰ ডাঙৰ কথা কৈ কিনে সময়ত বিজেপিক টিকেটবিলাক বিক্ৰী কৰে যোৱাবাৰ হাজোৰ টিকেটটো হিমন্ত বিশ্ব শৰ্মাক বিক্ৰী কৰিছিলে তেওঁ বিক্ৰী কৰি মুছলিম ভোট ভাগ কৰি কিনে তেওঁ বিজেপিক সহায় কৰিছিলে জিতেন্দ্ৰ সিঙৰ নিচিনা ধুৰন্ধৰ দগাবাজ টিকট বেপাৰী সুবিধাবাদী নেতা মই দেখা নাই আৰু গৌৰৱ গগৈ সেই জালখনৰ পৰা ওলাব নোৱাৰে অগপ বিজেপি ইতিমধ্যে সমালোচনা আৰম্ভ কৰিছে আক্ৰমণ আৰম্ভ কৰিছে অগপৰ মতে বিভাজিত শক্তিলৈ ৰূপান্তৰিত হ'ব শত্ৰু TMCৰ অগপ বিজেপিয়ে কি বিৰোধী ঐক্যমঞ্চ কাজিয়া কৰিছে কি সমালোচনা সেইবিলাক মোৰ জানা দৰকাৰ মই কৈছোঁ যে এই বিৰোধী ঐক্যমঞ্চ এই বান্দৰবিলাকক লৈ কেতিয়াও সম্ভৱ নহয় আৰু আটাইতকৈ হাঁহি হৈছে বিৰোধী ঐক্যমঞ্চ গঠন কৰিছে ভাল ভাল কথা পাতা লুৰিণজ্যোতি গগৈৰ বিয়াৰ কথা পাতিছে আকৌ তাতে আকৌ কি কৈছে চৰকাৰ গঠন কৰি বিয়া তাৰমানে তেখেতসকলৰ বিয়াটো চৰকাৰৰ লগত সম্পৰ্ক থাকে অখিল গগৈৰ মন্তব্য চাইছোঁ মই যে চৰকাৰ গঠন কৰিব লাগে লুৰিণজ্যোতি গগৈৰ বিয়া পাতিব লাগে তাৰমানে চৰকাৰ গঠন হ'লে লুৰিণজ্যোতি গগৈ বিয়া পাতিব কথাবিলাক খুব হাঁহি উঠা নহয় মোক টিভিত ওলাইছে এইটো মুকলিকৈ টিভিত ওলাইছে সংবাদ মাধ্যমত ওলাইছে যে চৰকাৰ গঠন কৰিব লাগে আৰু লুৰিণজ্যোতি গগৈৰ বিয়া পাব লাগে এই কথাটো উত্থাপন হৈছে বিৰোধী ঐক্যমঞ্চৰ সভাত আৰু ৰাইজে এই দলবিলাকক গ্ৰহণ কৰিব নেকি তেখেতসকলৰ সমাজতো আকৌ বিবাহ কেন্দ্ৰিক আচৰিত লাজ লগা কথা এইটো মানে এইটো যে কোনো গোপন কেমেৰাত হৈছে নহয় মুকলিকৈ পাতিছে তাত অসমৰ ৰাইজে বিজেপিক চৰকাৰখন বিচৰা নাই বিকল্প কিন্তু বিৰোধী ঐক্যমঞ্চ কংগ্ৰেছৰ নেতৃত্বত যিকেইটা দল লৈছে নহয় কিন্তু এইটো শেহতীয়াকৈ আপোনাক কেন্দ্ৰ কৰি এটা প্ৰশ্ন দুলু আহমেদে 2026ত কোনটো সমষ্টিৰ পৰা নিজকে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব দলে সিদ্ধান্ত ল'ব ইতিমধ্যে আপোনালোকে গম পাব 2026লৈতো আৰু 2-3 মাহে আছে আপোনালোকে গম পাব খুব ভাল সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিম ৰণকৌশল তৈয়াৰ হৈছে নেকি পূৰা ৰণকৌশল তৈয়াৰ আছে এইটো আজি কৈ দিয়াটো উচিত নহ'ব আমাৰ অকল কেৱল মোৰ নহয় আমি প্ৰায় 70জনীয়া তালিকা প্ৰতিখন জিলাত তৃণমূল কংগ্ৰেছে দলৰ আৰু দলৰ বাহিৰৰ যুৱ প্ৰজন্মক যুৱকে হওক যুৱতীয়ে হওক নতুন নতুন মুখ আমি আগুৱাই দিম প্ৰায় 70 তাৰ মাজত তৃতীয় বিকল্প হ'লে তাৰে কিছুমান আমাৰ বাদ পৰিব কিছুমান তৃতীয় বিকল্প হ'লে কিমানখন আসন থাকিব পাৰে এইটো আমাৰ আলোচনা 21 বা 22 তাৰিখে আছে আমাৰ এইটো চৰকাৰ গঠন কৰিবৰ কাৰণে আমাক যিমান সংখ্যা লাগে তাতকৈ আমি বহু বেছি সংখ্যা আসনত খেলিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত